ইউটিউবৰ ভাষা বা লেংগুৱেজ কেনেকৈ চেঞ্জ কৰিব পাৰিব বা বদলাব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সবতকৈ প্ৰথম আপোনালোকে ইউটিউব এপটো অ'পেন কৰি লওক। ইউটিউব এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে তলফালে চাওক ৰাইট ছাইডত প্ৰফাইলৰ আইকনটো আছে তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে ওপৰফালে ৰাইট ছাইডে চাওক ছেটিংছৰ অপশ্যনটো আছে তাতে ক্লিক কৰক। ছেটিংছৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে অপশ্যন এটা আছে জেনেৰেল অপশ্যনটো আপোনালোকে ক্লিক কৰক। আপোনালোকে যেতিয়া জেনেৰেল অপশ্যনটো ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনালোকে এটা অপশ্যন পাব এপ লেংগুৱেজ। ইয়াতে চাওক এইটো দেখাই আছে এপ লেংগুৱেজ অপশ্যনটো আপোনালোকে ক্লিক কৰক। আপোনালোকে যেতিয়াই ক্লিক কৰিব আপোনালোকৰ ইউটিউবৰ এপত যিমানবোৰ ভাষা বা লেংগুৱেজ আছে সব ইয়াতে দেখাই দিব। এয়া চাওক মই অসমীয়ালৈ ইউটিউব এপৰ ভাষাটো বদলাম তো মই ইয়াত আছামিজ এপ চিলেক্ট কৰি দিম। এয়া চাওক আছামিজ চিলেক্ট কৰি দিম আৰু ইয়াতে এটা নতুন পপ আপ ওলাব। তাতে মই চেঞ্জ অপশ্যনটো ক্লিক কৰি দিম। তলতে দেখাইছে চাওক ইয়াত চেঞ্জ অপশ্যনটো ক্লিক কৰি দিম। যেতিয়া আপোনালোকে চেঞ্জ অপশ্যনটো ক্লিক কৰিব আপোনালোকৰ ইউটিউবৰ ভাষাটো অট'মেটিকেলি চেঞ্জ হৈ যাব অসমীয়ালৈ। এয়া চাওক ইয়াত সব বস্তু অসমীয়াত দেখাইছে দেখিছেনে এইবোৰ চাওক অসমীয়াত দেখাই আছে আৰু ইয়াতো যদি যাওঁ মই অপশ্যনত ইয়াত সব বস্তু অসমীয়াত দেখাইছে দেখিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।